অবৈধ বাংলাদেশী যদি ক'ৰবাত আছে সঁচা অৰ্থত, তেনেহ'লে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা লওক, আমাৰ কোনো আপত্তি নাই। আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আমি কৰিম বুলি আগৰ পৰাই আমি স্পষ্টভাৱে কৈ দিছোঁ। কিন্তু অবৈধ বাংলাদেশী স্বদেশী যিসকল ভোটাৰ বা প্ৰকৃত নাগৰিক, প্ৰকৃত নাগৰিকৰ ওপৰত যি ধৰণৰ শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি অসম আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা উঠাই লৈ এক পৰিৱেশ সৃষ্টি কৰিছে অসমত, এইটো আমি কোনো পৰ্যায়ে সহ্য নকৰিম। আমি পূৰ্বৰ পৰাই কৈছোঁ যে অবৈধ বাংলাদেশীৰ পক্ষত আমি নাই, আমি ইয়াৰ বিৰোধ। কিন্তু অবৈধ বাংলাদেশীৰ নামত যদি স্বদেশী আমাৰ অসমৰ প্ৰকৃত নাগৰিক, ভাৰতৰ প্ৰকৃত নাগৰিক, তেওঁলোকৰ বিভিন্ন নথিপত্ৰ থকা সত্ত্বেও আজি সেই মানুহখিনিক যদি অত্যাচাৰ কৰে, কোনো পৰ্যায়ে সংগ্ৰাম পৰিষদে মানি লোৱা নহ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ যে এইটো এটা সম্পূৰ্ণভাৱে ৰাজনৈতিকৰণ কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। 2026 চনত বিজেপিৰ হাতত কোনো ধৰণৰ ইছ্যু নাই। আৰু এই যিটো আপোনাৰ অবৈধ বাংলাদেশী নামত যিটো অসমত এটা পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশটো সম্পূৰ্ণ ৰাজনৈতিকভাৱে তেওঁলোকৰ এটা হাতিয়াৰ হিচাপে লৈছে। গতিকে এইটো এটা আইন বিৰোধী কাম, গণতান্ত্ৰিক বিৰোধী কাম। কাৰণ যদি কোনোবা ব্যক্তিৰ নামত কিবা ভুল আছে, কিবা কাৰণত সেই ব্যক্তিসকলৰ নামত ডি ভোটাৰ আহিছে, ডি ভোটাৰৰ পৰা তেওঁলোকে আজি ফৰেনাৰ ডিক্লেয়াৰ এতিয়ালৈকে হোৱা নাই, বা যদিও হৈছে এই সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াত চলি আছে, তেওঁলোকে আইনী যুঁজ চলি আছে। আজি কোনো ধৰণৰ মহামান্য আদালতে ডিক্লেয়াৰ দিয়া নাই যে ব্যক্তিজন অবৈধ বাংলাদেশী। সম্পূৰ্ণভাৱে কেছটো আদালতত চলি আছে। আৰু কেছটো সম্পূৰ্ণ নোহোৱাতে অসম আৰক্ষীৰ জৰিয়তে চৰকাৰে কি কৰিছে, বিভিন্ন ঠাইৰ পৰা যেতিয়া মানুহ উঠাই নেই, বিভিন্ন ধৰণৰ শাৰীৰিক মানসিকভাৱে তেওঁলোকৰ অত্যাচাৰ কৰি আছে, বা ডিটেনশ্যন কেম্পৰ ৰাখাৰ যিটো প্ৰস্তুতি চলাই আছে, এইটো এটা আইন বিৰোধী কাম। এইটো মহামান্য আদালতক অপমান কৰিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু এইটো হাস্যকৰ কথা, এটা পৰিয়ালত গোটেইখিনি মানুহ আমাৰ এই অসমৰ ভাৰতৰ, তেওঁলোকৰ বিভিন্ন ধৰণৰ নথি পত্ৰ আছে, এনআৰচি আছে, তেওঁলোকৰ পেন কাৰ্ড আছে, আপোনাৰ আধাৰ কাৰ্ড আছে, তেওঁলোকে ভোট প্ৰদান কৰি আছে। আৰু একেটা পৰিয়ালতেই এজন ব্যক্তি কিবা ভুলক্ৰমে আজি তেওঁলোকৰ নাম কিবা কাৰণত ডি ভোটাৰ হৈ আছে, আৰু সেইজন মানুহ কোনো পৰ্যায়ে আপোনাৰ অবৈধ বাংলাদেশী হ'ব নোৱাৰে। এইটো এটা চক্ৰান্ত। আমি সংগ্ৰাম পৰিষদে দাবী জনাইছোঁ, যিসকল বিষয়াই তেওঁলোকৰ হেমাহিৰ কাৰণে আজি তেওঁলোকে আইনী প্ৰক্ৰিয়াত পৰিছে বা বিভিন্ন ধৰণৰ হাৰাশাস্তিত পৰিছে, প্ৰথমতে সেইসকল বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগে। সেইসকল বিষয়াৰ ওপৰত আইনীভাৱে তদন্ত দিব লাগে চৰকাৰে। কাৰণ তেওঁলোকৰ কাৰণে এটা পৰিয়াল, তেওঁলোকৰ ভৱিষ্যত নষ্ট হ'ব ধৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো হিটলাৰী শাসন, যিটো স্বৈৰাচাৰী শাসন, যিটো একনৈত্যবাদ যিটো শাসন, এই শাসনটো বন্ধ কৰিবলৈ আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ। কেৱল মুছলমানৰ নাম লৈ, অবৈধ বাংলাদেশীৰ নাম লৈ সাধাৰণ মানুহক হাৰাশাস্তি কৰাটো আমি কোনো পৰ্যায়ে মানি নল'ম। প্ৰয়োজন সাপেক্ষে আমি গণতান্ত্ৰিকভাৱে অসমজোৰা আমি আন্দোলন গঢ়ি উঠাম। ৰাজপথত হাজাৰ হাজাৰ মানুহ আমি লৈ পেলাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। তাতে যদি কিবা অপ্ৰীতি পৰিস্থিতি সৃষ্টি হয়, কিবা অঘটন হয়, এইটো সম্পূৰ্ণভাৱে অসম চৰকাৰে দায়ী হ'ব, বিজেপি চৰকাৰে দায়ী হ'ব। আৰু সেই ক্ষেত্ৰত অসম চৰকাৰ বা অসম আৰক্ষীয়ে সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। আমি সংখ্যালঘু হ'ব পাৰোঁ, আমি মুছলমান হ'ব পাৰোঁ, আমি বোবা নহয় যে আমি তেওঁলোকে যিটো ক'ব আমি সেইটো মানি ল'ম। আজি আপোনালোকে চাইছে, মানুহ আজি উঠাই লৈ পেলাই তেওঁলোকৰ মাজত এটা হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে। কাৰণটো কি? ইমান দিন চৰকাৰ ক'ত আছিল? ইমান দিন আৰক্ষী ব্যৱস্থাটো ক'ত আছিল? আজি তেওঁলোকৰ আইনী প্ৰক্ৰিয়াত কাম চলি আছে, আৰু সম্পূৰ্ণ নহওঁতেই তেওঁলোকে যিটো নাটক ৰচিছে অসমৰ মানুহে নিশ্চয় গম পাইছে। আৰু এইটো সংখ্যালঘু হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণে বাছি দাড়ি টুপি লংগিলা মানুহখিনিক উঠাই লৈ গৈ আছে। কাৰণটো কি? এইটো আমি জানিবলৈ একো বাকী নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে আপুনি কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এই নাটকটো নকৰিব। কাৰণ তেওঁলোকৰ আত্মসন্মান আছে। আজি দুদিন ধৰি মৰিগাঁৱত এজন শিক্ষক, যি শিক্ষকে আজি ইমান দিন ধৰি শিক্ষকতা কৰি আছে, হাইস্কুল পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, BA পাছ কৰিছে, তাৰ উপৰিও সেই মানুহজন কেনেকৈ বাংলাদেশী হয়? আৰু এটা পৰিয়ালত এজন চাকৰি কৰি আছে চৰকাৰৰ আণ্ডাৰত, আৰু সেই পৰিয়ালতো কিছুমান মানুহ এনেকুৱা অৱস্থা অবৈধ বাংলাদেশী বুলি ঘোষণা কৰিছে। হয়, আমি অবৈধ বাংলাদেশীৰ পক্ষত নহয়। 1971 চনৰ 25 মাৰ্চৰ পিছত হিন্দু হওক, মুছলমান হওক, যি ব্যক্তি হওক, বাংলাদেশত পঠাই দিয়ক, তেওঁলোকক আইনী ব্যৱস্থা কৰক, আমি সংগ্ৰাম পৰিষদে আছোঁ। কিন্তু 1971 চনৰ 25 মাৰ্চৰ আগমুহূৰ্তত
যি ধৰ্মই নহওক প্ৰত্যেক মানুহে প্ৰত্যেক ব্যক্তিয়ে এই অসমৰ এই ভাৰতৰ নাগৰিক হয়। তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰাটো আমি কোনো পৰ্যায়ে মানি নল'ম। প্ৰয়োজন সাপেক্ষে এই হিটলাৰী চৰকাৰৰ বিৰুদ্ধে, এই হিটলাৰী চৰকাৰ, এই হিটলাৰী শাসনৰ ব্যৱস্থাৰ বিৰুদ্ধে আমি বিভিন্ন জাতীয় দল সংগঠন, আমি সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মানুহলৈ আমি ৰাজপথত ওলাম। আমি প্ৰয়োজন সাপেক্ষে আমি গুৱাহাটী আমি হাজাৰ হাজাৰ মানুহলৈ গোট খাম, কিন্তু আমি কোনো পৰ্যায়ে আমি বহি নাথাকিম। আমি এনেকুৱা পৰিৱেশত অসমৰ জনতাক আমি আহ্বান জনাইছো, আপোনালোকে ওলাই আহক, গণতান্ত্ৰিকভাৱে আন্দোলন কৰক। আমি গণতন্ত্ৰক বিশ্বাস কৰো, আইনী প্ৰক্ৰিয়াত আমি বিশ্বাস কৰো, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিটলাৰী শাসনৰ ব্যৱস্থাক আমি কেতিয়াও বিশ্বাস কৰিব নালাগে। গতিকে আমি সংবাদ মাধ্যমৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছো, অতি ভদ্ৰতাৰে আমি আহ্বান জনাইছো যে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে কোনোবা ব্যক্তিৰ ভৱিষ্যত আপুনি নষ্ট নকৰিব। ইতিমধ্যে জানে এই চৰকাৰ গঠন হোৱাৰ পিছত বিভিন্ন ক্ষেত্ৰত চৰকাৰ ফেইলৰ। আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত হওক, এই অসমখন আজি বিভিন্ন ক্ষেত্ৰত আজি ডুব গৈছে। গতিকে এইখিনি ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কেৱল বাছি বাছি মানুহখিনিক উঠাই আছে, বাছি বাছি লংগি টুপি দাড়িওলা মানুহখিনিক আজি উঠাই আছে। ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সংখ্যালঘুৰ ওপৰত এনেধৰণৰ হাৰাশাস্তি কোনোপধ্যে বন্ধ কৰিব লাগিব, অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বহি নাথাকিম।